কাতি বিহুত অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী কঙালতে অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ হে ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ হে ৰঙে ৰসে ভৰিল মইনা হে ৰঙে ৰসে ভৰিল মাঘৰ বিহু উৰুকা নহয় তুমি নহলে বহাগ বিহুত দেখোন ঢোল নেবাজে তুমি নহলে তুমি নহলে তুমি নহলে ওই মৰম জান মৰম ও মৰম জান সেনে ও মৰম জান আসহল বোলো এনে মৰম জান ও এৰিব লাগিলে এই বিহুতে বোলো এই বিহুতে ও নব হে ভোগালী ৰং দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে আজি অনুষ্ঠিত কৰা আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক লগতে উপস্থিত সমূহ ভোগালীৰ বিহুপ্ৰেমী ৰাইজক আন্তৰিক স্বাগতম জনাইছোঁ হিয়াবৰা বিহুৰ ওলগ জনাইছোঁ আশা কৰিছোঁ যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটি চাই আছে আমি ভোগালী ৰং অনুষ্ঠানটি সকলোৱে আজি এই অনুষ্ঠানটি চাই আমি বিহুৰ লগতে কিছু সময় আমি বিলীন হ'ব পাৰিম বিহুৰ বিষয়ে কিছু কথা ভোগালী বিহুৰ বিষয়ে কিছু কথা জানিব পাৰিম কাৰণ বহুকেইজন বিশেষজ্ঞ আছে আমাৰ মাজত বহুকেইজন ভোগালী বিহু বা বিহুৰ বিষয়ে আমাৰ জনা বহুকেইজন বিশিষ্ট ব্যক্তি আমন্ত্ৰিত অতিথি আছে আমাৰ লগত বিহুৱা দল আছে আমাৰ লগত বহুকেইগৰাকী মৰম জান আমি একেলগে বিহু মাৰিবলৈ কাৰণে আছে আমাৰ লগত আমি সকলোৱে ৰং ধেমালি কৰিম সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটি সমূহ দৰ্শক শ্ৰোতাৰ লগতে উপস্থিত ৰাইজক আদৰণি জনাবলৈ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱক অনুৰোধ জনাইছোঁ তেখেতে আহি সমূহ দৰ্শক শ্ৰোতাৰ লগতে আজিৰ এই উপস্থিত সুধী সমাজক বিহুৰ ওলগ জনাব আৰু তাৰপিছতে তেখেতে এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ কাৰণে মই বিশেষভাৱে তেখেতক অনুৰোধ জনাইছোঁ ছাৰ আহক ধন্যবাদ চন্দন সকলোলৈকে বিহুববীয়া সেৱা জনাইছোঁ দূৰদৰ্শন ডিব্ৰুগড়ে ভোগালীৰ এই আয়োজন আমি উৰুকা আৰু বিহু সকলোখিনি সামৰি লৈ কৰিছোঁ আগন্তুক সময়খিনিত আমি ভোগালীৰ আনন্দ কৰিম ভোগালী বিহুৰ বিষয়ে আমি কথা জানিম আৰু ভোগালীক লৈ বিভিন্নজনৰ মনৰ যি প্ৰকাশ নান্দনিক প্ৰকাশ এই কবিতাৰে হওক গানেৰে হওক আমি শুনিম বিশেষজ্ঞ আমাৰ মাজত আছে আমি প্ৰতি বছৰেই ভোগালীক লৈ এনে আয়োজন কৰোঁ
বিহুৰ দিনাখন আমাৰ এই অনুষ্ঠান সদায় আমি আয়োজন কৰোঁ। সেয়েহে আমাৰ এই বিহুৰ দিনাৰ এই আয়োজনটো আমি উৰুকাৰ আয়োজনেৰে সতে গোটেইখিনি সামৰি আনি বিহুৰ দিনাখন ৰাইজৰ আগত আমি একেলগে ওলাওঁ। সকলো অসমবাসী ৰাইজলৈ, দৰ্শকলৈ, অসমৰ যিসকল লোক বিদেশত আছে, বাহিৰত আছে, আমাৰ প্ৰবাসত আছে, সকলোলৈকে, সকলো অসমীয়ালৈকে, সকলো অসম প্ৰেমীলৈকে আমি বিহুববীয়া শুভেচ্ছা আৰু সেৱা জনাইছোঁ। প্ৰথমতেই মই চন্দনে গীতেৰেই বিহুৰ কথাখিনি ক'লে, আপোনালোকক আদৰণি জনালে। আপোনালোক চেনাই হৈ আহি, আপোনালোক সুধীজন হৈ আহি আমাৰ সন্মুখত উপবিষ্ট হৈছে। সকলোকে আদৰণি জনাবৰ কাৰণে মই প্ৰথমেই এটা বিহুসৰীয়া গীতৰ পংক্তিৰে আৰম্ভ কৰিবলৈ মই আমাৰ মাজত আছে হাছান ইকবাল আহমেদ। মই হাছান ইকবাল আহমেদক আদৰণি জনাইছোঁ। তেওঁ আহি এটা গীতৰ পংক্তিৰে আমাৰ অনুষ্ঠানটো যাতে আৰম্ভ কৰে। ভোগালী ৰঙত আজি উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ আপোনালোকৰ সতে। ৰহে দৈ ৰঙিলি সুন্দৰা শেৱালি লখিমী হাতেৰে আদৰি আনিলি চেনেহৰে ভোগালী। ৰহে দৈ ৰঙিলি তৰা শেৱালি, ৰহে দৈ ৰঙিলি তৰা শেৱালি লখিমী হাতেৰে আদৰি আনিলি চেনেহৰে ভোগালী। যোৱাবেলি আমাৰ যোৱাবেলি আমাৰ মৰমৰ পোনাখন লঘোনে আছিল। এই বেলি দুপাৰ বান্ধি পাৰক ৰুধিমে, এই বেলি দুপাৰ বান্ধি পাৰক ৰুধিমে, পোনাটিৰ সুখৰ সপোন কাঢ়ি আনিমে বন লগুৰি ভোগালী। ৰহে দৈ ৰঙিলি তৰা শেৱালি, ৰহে দৈ ৰঙিলি তৰা শেৱালি লখিমী হাতেৰে আদৰি আনিলি, লখিমী হাতেৰে আদৰি আনিলি চেনেহৰে ভোগালী, চেনেহৰে ভোগালী, চেনেহৰে ভোগালী। ধন্যবাদ হাছান ইকবাল আহমেদ। ইমান সুন্দৰকৈ ভোগালীক আদৰণি জনোৱা হ'ল, ধন্যবাদ। এই আয়োজনৰ ইমান পৰম্পৰা, কিমান বিশ্বাস, কিমান আদৰ, কিমান উৎসাহ, তাৰ মাজতে ঢেঁকীটো ঠিক কৰিব লাগে, পিঠাখিনি খুন্দিব লাগে, তাৰপিছত পিঠাগুড়িখিনি খুন্দা হোৱাৰ পিছত পিঠাগুড়িখিনি অকণমান ৰদাব লাগিব, কলপাতখন কাটিব লাগিব। এই গোটেইবোৰ পৰম্পৰাৰ কথা ক'ব পৰা এজন মানুহ আমাৰ মাজত আছে, ডক্টৰ অনিল শইকীয়া। ছাৰ আহক। ভোগালী বিহুৰ পৰম্পৰা আৰু ইয়াৰ আমাৰ মাজত এই গোটেই পৰম্পৰাৰ মাজত থকা আমাৰ যি জাতীয় চেতনা, জাতীয় অস্তিত্ব, জাতীয় চিনাকি, এই গোটেইখিনি কথা খুব সংক্ষেপে যদি আমাৰ দৰ্শকসকলক আপুনি কয়। ভোগালীৰ শুভেচ্ছা জনাইছোঁ সকলো দৰ্শকক। খুব সংক্ষেপে, যিমান পাৰে সিমান সংক্ষেপে কৈছোঁ। এটা সময়ত গোটেই পৃথিৱীখন খেতিয়ে আছিলে। স্কুল নাই, কলেজ নাই, লাইট নাই, হস্পিটেল নাই, একো নাই, আৰু খেতিৰ লগতেই সকলোখিনি উৎসৱ হৈছিলে। এই যে মাঘৰ বিহু, ধান চপালে, ধান চপোৱাৰ পিছত ভোগালী, শস্যৰ নদন বদন শস্য, যেনি তেনি শস্য
পুখুৰীত মাছ নদীত মাছ পানী শুকাই সকলোখিনি পোৱা যায় এই নদন বদন শস্য এই ধান যেতিয়া কাটিলে নেকেৰা শুৱাগমণি বৰা জহা কাৰখলি গোটেই ধানবিলাক আহি গ'ল ধানবিলাক ভঁৰালত জমা হ'ল জমা হোৱাৰ লগে লগে ডক্টৰ আমাৰ লোহিত ডেকাই কৈ গৈছে যে এসপ্তাহমানৰ আগৰ পৰা গোটেই গাঁৱত ঢেঁকীৰ দপদপনি উঠে সেই সময়ত ৰাইচ মিল নাছিলে দেই ঢেঁকীৰ দপদপনি উঠে কাৰোবাৰ ঘৰত জহা কাৰোবাৰ ঘৰত বৰা কাৰোবাৰ ঘৰত নেকেৰা কাৰোবাৰ ঘৰত চকুৱা এইবিলাক ধান খুন্দিছে চকুৱা চাউলৰ পৰা কোমল চাউল হ'ব জহাৰ পৰা বৰা পিঠা হ'ব তেনেকৈ শুৱাগমণি মালভোগ ধানৰ চিৰা হ'ব এইবিলাক আমাৰ ধানৰ নাম সেই ধানবিলাকৰ পৰা চিৰা পিঠা ইফালে খুটিত মহ আছেই গাখীৰ আছেই গোটেইখনে গাখীৰৰ উভৈনদী গাখীৰ লগাইছে গাখীৰ লগোৱাৰ পিছত ঢেঁকী দপদপাই আছে আপুনি মই 1962 চনৰ কথা কৈছোঁ মোৰ বৰ বেছিদিন হোৱা নাই জন্ম হোৱাৰ 55 চনত তেতিয়া গাঁওখনৰ ঢেঁকীৰ দপদপনি শুনা যায় আৰু গাঁৱৰ মানুহে কি কৰে হাবিলৈ যায় অৰণ্য বহুত আছিল তেতিয়া ডাঙৰ ডাঙৰ কাঠ কাটি আনে বাঁহ কাটি আনে মেজি সাজেহি ক'ত সাজে গাঁৱৰে চুকত য'ত মুকলি ঠাই আছে নহ'লে পথাৰত ক'ৰবাত নহয় ক'ৰবাত মেজি সাজে কোনো জেগাত 2টা মেজি কোনো জেগাত 3টা মেজি কোনো জেগাত 4টা মেজি আপোনালোকে ক'ব পাৰে যে 4টা মেজি কেলৈ আহিব এটা ৰাতি ৰাখিবৰ কাৰণে এটা ৰাতিপুৱা আমাৰ বয়োজ্যেষ্ঠসকলৰ কাৰণে আৰু এটা নাৰীসকলৰ কাৰণেও এটা কৰে কেতিয়াবা আকৌ কি হয় ফূৰ্তি লাগে আমাৰ ডেকাবিলাকৰ কাৰণেও এটা কৰিব দেই সাধাৰণতে 3টা হয় সাধাৰণতে 2টা হয় এটা ৰাতিৰ কাৰণে এটা ৰাতিপুৱাৰ কাৰণে এই মেজিত যেতিয়া জ্বলালে মেজি গোটেই ৰাতি ৰাখি থাকে গোটেই ৰাতি যেতিয়া মেজিটো ৰাখি থাকে ডেকাসকলে সেই সময়ত অনেক কাণ্ড কাৰখানা ঘটে তাৰ ভিতৰত মূল কাণ্ড কাৰখানাটো হ'ল যে ৰাতিটো কেনেকৈ থাকিব গতিকে বিহু গাব লাগিব গতিকে বিহুটো কেনেকুৱা বিহু গাব সেইটো বেলেগ কথা দ্বিতীয় এটা কথা হয় যে আবেলি সময়ত মানে গধূলি সময়ত এই উৰুকাৰ দিনাখন পিঠা পৰে পিঠা পুৰিলে ডেকাসকলে খাবৰ কাৰণে মেজিত দিবৰ কাৰণে বা ৰাতিটো ফূৰ্তি কৰিবৰ কাৰণে পিঠা খুজিবলৈ যায় পিঠা খুজিবলৈ যাওঁতে কিন্তু বিহু নামহে গাব কিন্তু তাৰ লগে লগে এটা কথা ৰান্ধনীয়েও পিছফালৰ পৰা চিঞৰে ঐ অমুক পিঠাহে আনিবি সেইটো চিঞৰে পিঠাটো কিন্তু মুখেৰে নোখোজে আগতে মৰম চেনেহবিলাক কিন্তু মুখেৰে নকয় এই কবিতাৰে কৈছিলে এই পিঠাটোৰো কবিতাৰেহে কয় খুইদেউ কি পিঠা পুৰিছা কোৱা পিঠানো কি কথা আমি আছোঁ চোতালত ওলাই আহি মাত এষাৰ দিয়া এনেকুৱা আকৌ কৈছে সৰু মাই তিল পিঠা পুৰিছানে নাই এই তিল পিঠা পুৰোঁতে আঙুলি পুৰিলে আমাৰ গাত দোষ হ'লে নাই এনেকুৱা ধৰণৰ ৰান্ধনীয়ে কৈ পঠিয়াইছে তিল পিঠা আনিবি তিল পিঠা ঘিলা পিঠা ফেনি পিঠা পিঠা এনেকুৱা নামবিলাক গায় তিল পিঠা ভেনি পিঠা সুতুলি পিঠা পিঠানো কি কথা ওলাই দিয়া দেখা আঘোণ আৰু কি বুলি কয় পুহ মাহৰ সংক্ৰান্তিৰ দিনাখন তাৰ ঠিক আগে আগে পথাৰবোৰ মুকলি হৈ যায় নহয় মুকলি হৈ যায় বিহুৰ 2 দিনমান আগতে আপুনি দেখিব গাঁৱৰ দূৰৰ মানে আমাৰ দিগন্ত ৰেখাৰ ওচৰে গাঁৱৰ যে গছ গছনিবোৰ থাকে তাত বগা এচপৰা কুঁৱলী নিচিনাকৈ জমা হয়নে আৰু সেই কুঁৱলীবোৰৰ ওচৰলৈ গ'লে আপুনি হয় নতুন আলু ভজা আৰু নহ'লে জহা চাউলৰ গুণ জহা চাউলৰ ভাতৰ গুণ গতিকে মাঘ যে আমাৰ ভোগালী মাহ আহিছে আৰু খেতি যে শেষ হ'ল এই যে মহৰ খুটিত যে মহ হৈছে আৰু মহৰ কিন্তু গলধনো ধৰাইছে দেই যুঁজাবৰ কাৰণে নহয় একদম কাতি মাহৰ পৰা দলঘাঁহ খুৱাই যুঁজাবৰ কাৰণে সাজু কৰে যে এইটো বাৰ গেঁটোক যুঁজাব লাগিব আৰু তেতিয়া আপুনি মহ গোৱালৰ মাত শুনিব মতা মহৰ বেজাহাৰত মাইকী মহ বেচিলো সেইটো দিব সেই যে সিটো দিয়ে সেইটো মানে সৃষ্টিৰ আনন্দ যে মই কিবা এটা ভাল সৃষ্টি কৰিলোঁ সেই সৃষ্টিৰ আনন্দ কৰে আৰু কিছুমান আমাৰ লোকাচাৰ আছে এই যে মাঘৰ বিহুৰ এই যে কাঠবিলাক ওলাইছে এই কাঠবিলাক পাছদিনাখন পৰা কাঠবিলাক নি লাগনি গছত দি দিয়েগৈ তাই লাগনি গছত দি মন্ত্ৰ কিছুমান গায় মাঘ নোৱাবলৈ নাযাবি থোপা থোপে লাগিবি
মংগলদৈ অঞ্চলৰ কয় এনেকুৱা কাঠ দি পেলাই কয় লাগ 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 নহ'লে কাটিম 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 আম লাগ 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 কঁঠাল লাগ 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 নালাগিলে কাটিম বৰ সুন্দৰ এইটো ভেলাঘৰৰ আধা পুৰা বাঁহবোৰ ওলমাই দিয়ে আৰু নহ'লে কাঠ দিয়ে তাতো কয় তাৰ লগতে আৰু এটা পৰম্পৰা আছে সেয়া হ'ল ঠিক উৰুকাৰ দিনাখন ৰাতিপুৱাৰ পৰা আমাৰ কৃষক ৰাইজে মানে ৰাতিপুৱাৰ পৰা বাকীখিনিতো আয়োজন চলি থাকে পাকঘৰত আয়োজন চলি আছে ৰাতিপুৱাৰ পৰা হয় কি আমাৰ যিমানবোৰ লাগনি গছ আছে তামোলৰ গছ কঁঠাল গছ আম গছ সেইবিলাকত খেৰেৰে হেৰি কৰি জৰি এডাল বনাই সেইবোৰ বান্ধি পেলাই যাতে উৰি নাযায় ফলবোৰ উৰি নাযায় ভাল ফল পৰাগে ধুমুহাত যাতে ৰেণুবিলাক উৰাই নিব নোৱাৰে সেইকাৰণে বান্ধে মাঘ নোৱাবলৈ নাযাবি থোপা থোপে লাগিবি এই বুলি কয় বাৰু উৰুকাৰ দিনাখন কিন্তু আৰু এটা দৃশ্য বহুত ভাল লাগে এই যে মাছ মাৰিবলৈ জাল লৈ যায় জকাই লৈ যায় সমূহীয়া পল লৈ যায় জুলুকি লৈ যায় সমূহীয়া মাছ মাৰিবলৈ যায় সেইটো এটা দৃশ্য মই ভাবিছো আমাৰ মাজত প্ৰণয় ফুকন আছে প্ৰণয় ফুকনৰ কবিতাটো লৈ শুনি তাৰপিছত আমি নগাঁৱলৈ যাম আপুনি ইয়াতে থাকিবই লাগিব থাকিমেই নেকি ডক্টৰ প্ৰণয় ফুকন অনিল শইকীয়া ছাৰ ইমান সুন্দৰকৈ মোৰ স্মৃতিবোৰ কিবা কবিতাৰ নিচিনা গোটেই প্ৰত্যেক দিন যেনেকৈ মাঘৰ বিহু ৰাতি কটাইছিলোঁ আকৌ মনত পৰিলে কাৰণ আমি নদীপৰীয়া ল'ৰা আছিলোঁ আমাৰ মেজিটো নদীৰ পাৰত জ্বলাইছিলে উৰুকাৰ ৰাতি সাধাৰণতে আমি মাক দেউতাকে বিচাৰে যে ঘৰৰ ল'ৰা বোৱাৰী ঘৰলৈ আহক কিন্তু কেতিয়াবা এনেকুৱাও পৰিৱেশ হয় আমি তেওঁলোকক বিচাৰি নাপাওঁ অকণমান দুখৰ কিন্তু এইটো সুখৰ মাজতে অকণ দুখ থাকিলেহে হয়তো আমাৰ ইয়াৰ জিউতি চৰিব উৰুকাৰ ৰাতি সৰুপোনাৰ মাক আজি উৰুকাৰ ৰাতি কাৰ কাৰণে পুৰিলি ইমানবোৰ পিঠা ভাবিছ নেকি পুতেৰে আলফুলে বুকুত বান্ধিছে ৰাখি তোৰ ভাল পোৱা সেই যে কৈছিলি বাহাদুৰি কৰি নাতিৰো বিয়াখন পাতি যাবি বুলি পুতেৰৰ বিয়াৰে দেখোন জোৰোণ দি নাপালি ক'ত বিচাৰি পাবি সিহঁতক আজি কাৰ কাৰণে বৈঠলি এৰিয়া চাদৰ কাৰ কাৰণে সজোৱালি নতুন মাৰল ঘৰ কাৰ কাৰণে ৰুইছিলি বকুল জহা কাৰ কাৰণে বাট চালি প্ৰতিটো সন্ধিয়া নাকান্দিবি মই জানো এয়া নহয় তোৰ পৰাধান দাই চপোৱা কঁকালৰ বেথা তাৰমানে যেতিয়া কান্দিছে গিৰিকে সুধিছে কিয় কান্দিছ কৈছে মই পৰাধান আমাৰ গাঁওবিলাকত যেতিয়া ধানখিনি পৰি যায় তেতিয়া দাৱনীয়ে কাটোতে এনেকৈ বেকা হৈ ধানখিনি কাটিব লাগে তেতিয়া কঁকালৰ বিষ হয় নাকান্দিবি মই জানো এয়া নহয় তোৰ পৰাধান দাই চপোৱা কঁকালৰ বেথা এই বেথা তোৰ উদং বুকুৰ চিন্তা নকৰিবি চাৰি অনা দি কিনি থোৱা আছে দিশৰ পাৰত তোৰ মোৰ বাবে ৩ হাত মাটি যি কি নহওক এটা দুখৰ কবিতা পঢ়িলোঁ কবিবোৰে অলপমান দুখ যন্ত্ৰণা এইবিলাকত বিলাসিতা কৰে ধন্যবাদ ডাক্তৰ প্ৰণয় ফুকন অনিলদা এতিয়া আমি নগাঁৱলৈ যাব পাৰোঁ নগাঁও অঞ্চলত যে হাৰল ঘৰটো 7 দিনলৈকে ৰাখে আৰু গোটেই গাঁৱৰ যিমানখিনি উন্নয়নমূলক সিদ্ধান্ত হ'ব লাগে সেই হাৰল ঘৰতে সিদ্ধান্ত লৈছিলে এটা সময়ত হৈছিলে নামনি অসমত আকৌ এই মাঘৰ বিহুত গুড়া কুটনা বুলি কয় গুড়া কুটনা গুড়া মানে গুড়ি পিঠাগুড়ি কুটে মানে পিঠাগুড়ি তৈয়াৰ কৰে খুন্দে আৰু পুছনা বুলিও কয় মংগলদৈ অঞ্চলত আকৌ এই এটা গীত গায় লাখুটিডাল লৈ গীত গাই অহ হো মহ গীত গাই পদূলিয়ে কিবা কিবি বিচাৰে আঘোণৰ পূৰ্ণিমাৰ দিনাখন মাঘৰ বিহু আগে কৰে বুলি আঘোণৰ পূৰ্ণিমাৰ দিনাখন হয় মহ কৰে কিন্তু মাঘৰ বিহু আগতো এইটো কৰে বুলি মংগলদৈ অঞ্চলত নবীন চন্দ্ৰ শৰ্মাই তেখেতৰ মাঘ বিহুৰ কিতাপখনত লিখি থৈছে হয় এতিয়া গোটেই কথা হ'ল কি আপুনি যে কৈছে যে গোটেই ৰাতিটো ভেলাঘৰটো মেজিটো ৰ'ব লাগিব এই ৰোৱা সময়খিনিত বাৰু সন্ধিয়াতে পিঠা পনা খুজি আনি যি কৰিব লাগে কৰিলে দুজন মানেতো ৰৈ থাকিব লাগিব কেনেধৰণৰ বিহুনাম গাই বা কেনেধৰণে আনন্দ কৰে সেই মুহূৰ্তটোত নিশ্চয় অসমীয়া মানুহে বিহুৰে আনন্দ কৰিব উজনি অসমততো হিৰাই বিহু গতিকে যিকোনো সময়তে বিহু আমাৰ মাজত এজন ঢুলীয়াও আছে তেওঁৰ নাম জিতেন দাস আহিব লাগে জিতেন দাস বৰ ভাল ঢুলীয়া আপোনাৰ নিচিনা বিহুৱাৰ হতে জিতেন দাসক যদি দি দিওঁ তেতিয়াহ'লে মই ইয়াৰ পৰা যোৱাই ভাল হ'ব জিতেন দাস আহা আমি অলপ গণ্ডগোল কৰোঁ জিতেন দাস
মাঘৰ বিহুৰ বাৰু, দিনাখন হয়। আৰু এটা কাম কৰিছিলে যে ঘৰে ঘৰে গৈ বস্তু বাহিনী চুৰ কৰিছিলে সেই সময়ত ঘৰৰ বস্তু চুৰি হ'লে সেইটো আশীৰ্বাদ বুলি ভাবে আশীৰ্বাদ বুলি ভাবে সেই সময়ত কাৰণ চবৰে ঘৰত কবি ওলকচি কবি বেঙেনা একদম উভৈ নদীকে আছে গতিকে কোনোবাই অলপমান দিলে আপত্তি নাই শুকান জেওৰাখন যদি কোনোবাই লৈ যায় ঘৰততো অফুৰন্ত বাঁহ আছে গতিকে জেওৰা এখন কাইলৈ লৈ যাব তাতকেও ডাঙৰ কথা জেওৰাখন বেয়া হৈছিলে বেয়া নিলে হৈছিলে ভালেই আৰু হ'ল শুকানখনে নিয়ে কিন্তু আজিকালি কিন্তু সেই কথাটো নাই পৰম্পৰা সদায় সলনি হয় পৰম্পৰাৰ বুকুত পৰম্পৰাৰ গঢ় লয় পৰম্পৰাৰ বুকুত নতুন পৰম্পৰা জন্ম হয় হয়। আৰু আমি যিটো আজি কৰিছোঁ এই লাইটৰ পোহৰত যে সেই উৰুকাৰ ৰাতি আমি এই মেজিটো ৰাখি আছোঁ আজি হয় সেইকাৰণে আমি এতিয়া কি কৰিম বিহু টিহু গাই থাকিব লাগিব এইটো মেজিত যদি কিবা কিবি একোতো নহ'বৰ কাৰণে ৰাতিটো আমি ৰাখি থাকিম আৰু সেই সময়ত বিহুবিলাক কেনেকৈ ৰচনা কৰিছিলে চাওক যে ভেকুলী এটা দেখিছে পাত ভেকুলা এটা দেখিছে পাত ভেকুলাটো এনেকুৱা কোনোবাই যদি চুই চাইছে এনেকৈ যদি কিবা কাৰণত আপুনি ধৰিবলৈ যায় চুই চাই সি কিন্তু জপংকৈ জাপ মাৰি দিব সেই জপংকৈ জাপ মাৰি দিয়াৰ সেই ঘটনাটো বিহু নামটো ৰচনা কৰিছে চাওক এ ঢেংকলি ঢেং 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 এই ঢেংকলি ঢেং 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 লাহেকৈ নুচুবি বৰ পাত বেং লাহেকৈ নুচুবি বৰ পাত বেং জপংকৈ মাৰি বজাপে পানী পাই নাচিব পানী পাই নাচিব তুৰত তুৰত কৰিব তুৰত তুৰত কৰিব তুৰত 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 লগাব মাত এনেকুৱা ধৰণৰ চক কেনেকুৱা পথাৰখনক বেংপাতটো দেখিছে বেংপাত লৈ তেখেতসকলে আহক আমাৰ ঢুলীয়া আহি গ'ল এই প্ৰথমে প্ৰণাম মাঘৰ বিহুত কি গাব ঠিক নাই কেতিয়াবা ভাওনাৰ বচনো কৈ দিবলৈ আছে ভাওনাৰ বচন ক'বলৈ আছে কেতিয়াবা মুখতে খোলটো বজাবলৈ আছে এনেকুৱা খোলো বজাবলৈ আছে বচনো কৰিবলৈ আছে ৰাতিটো কটাব লাগে এই প্ৰথমে প্ৰণাম চবেই ক'ব অ দ্বিতীয়ে প্ৰণাম হৰি সকলোৱে অ দ্বিতীয়ে প্ৰণাম হৰি তৃতীয়ে প্ৰণাম সমজোৱা ৰাইজক ধৰি যাওঁ নামৰে গুৰি একি টঙালি বান্ধিলি উজালি 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 কি টঙালি বান্ধিলি উজালি 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 অতীত মোৰাই বোলা যাৱা গৈ এই অতীত মোৰাই এই বোলা যাৱা গৈ এই হাততে কিছুমান থাকে আছে বৰ সুন্দৰ কথা একদম খামিদাত বহুত ভাল তিতা কেৰেলা ভেন্দি জিকা আমাৰ নাচনি নতুন নায়িকা মাঘৰ বিহুত গায় এই বৰ ডাঙৰটো ৰঙালাও ডিঙি দীঘলটো জাতিলাও বৰ ডাঙৰটো ৰঙালাও ডিঙি দীঘলটো জাতিলাও গছত লগাটো বেঙেনা লতাত লগাটো কেৰেলা গছত লগাটো বেঙেনা লতাত লগাটো কেৰেলা তিতা কেৰেলা ভেন্দি জিকা আমাৰ নাচনি নতুন নায়িকা তিতা কেৰেলা ভেন্দি জিকা আমাৰ নাচনি নতুন নায়িকা নাচনি নতুন নায়িকা নাচনি তাই
মাৰা নগা জাতি দিছো বুকু পাতি মাৰা চৌকা জাতি তেজেৰে বৈ যাক নদী তেজেৰে বৈ যাক নদী এইজনী কাৰ ঘৰৰ ছোৱালী কওক এইজনী কাৰ ঘৰৰ ছোৱালী এই ভাত খাই এগালি ভাত খাই এগালি নেখাবনো কিয় তাই হৈছে গাভৰু ছোৱালী নেখাবনো কিয় তাই হৈছে গাভৰু ছোৱালী এই হাতত আছে খাৰু দেখিবলৈ বাৰু ডিঙিত আছে মণি দেখিবলৈ লনি এইজনী কাৰ ঘৰৰ ছোৱালী কাৰ ঘৰৰ ছোৱালী তাই আচ্ছা এতিয়া মোক এটা কথা কওক এই এনেধৰণৰ যেতিয়া নেকি মানে পুৰা ৰসটো উঠে আৰু এই যে ৰস উঠা কাৰবাৰটোত কিছুমান মানুহৰ পৃষ্ঠপোষকতা থাকে হয়নে ভেলাঘৰটোৰ কাৰণ বহুত খৰচ বহুত কিবা কিবি যোগাৰো কৰিব লাগে গতিকে গাঁৱৰ কিছুমান সম্ভ্ৰান্ত মানুহৰ তাত পৃষ্ঠপোষকতা থাকে তেনে এগৰাকী সম্ভ্ৰান্ত মানুহ আমাৰ মাজত আছে গতিকে সেই তেনে এগৰাকী সম্ভ্ৰান্ত মানুহৰ আমাৰ যদি আশীৰ্বাদ স্বৰূপে কিবা এষাৰ এতিয়াই কয় গতিকে বৰ ভাল হ'ব গতিকে চান গোহাঁই ডাঙৰীয়া আমাৰ মাজত আছে আমি অনুৰোধ কৰিছোঁ আহক আপুনি আমাক শুভাশীষ এষাৰ দিয়ক আহক চান গোহাঁই আমাৰ উজনি অসমৰ এগৰাকী বিশিষ্ট উদ্যমী তেখেত বিভিন্ন ধৰণে ৰাজহুৱা কামৰ লগতো জড়িত তেখেতৰ শক্তিশালী আৰ্থিক অৱস্থাটোৱে আমাৰ সমাজখনকো শক্তিশালী কৰিছে আৰু তেখেতে এই ক্ষেত্ৰত সদায় আগভাগ লৈ আহে সেইকাৰণে আমি এই মুহূৰ্তত চান গোহাঁই ডাঙৰীয়াৰ পৰা আশীৰ্বাদ সূচক এষাৰ শুনিব খুজিছোঁ সকলোকে আজি এই বিহুক্ষণত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে মোৰ উপৰোক্ত বক্তাসকলে কৈ গ'ল তাত যদি মই বিহু বিষয়ে ক'বলৈ যাওঁ মোৰ নিজৰে অকণমান অপমান বোধ কৰিম যেন অনুমান হৈছে বা যিয়ে নহওক বিহু বুলি ক'লে খুবেই ভাল লাগে আৰু ভোগালী বিহুটো আৰু কথাই নাই কাৰণ ভোগালী বিহু এনেকুৱা এটা আমি গাঁৱৰ পৰিৱেশত ডাঙৰ হৈছিলোঁ য'ত নেকি ভোগালী মাহ একেবাৰে দৰিদ্ৰ ঘৰতো এসাঁজ খাবলৈ থাকে সেয়েহে আমি ভোগালী খুব ভালদৰে উপভোগ কৰোঁ গাঁৱৰ ভোগালী টাউনৰ ভোগালী পাৰ্থক্য আছে গাঁৱৰ ভোগালী আমি যিদৰে আনন্দ ফূৰ্তি কৰোঁ ঠিক তেনেকৈ টাউনৰ ভোগালীবিলাক অলপ পৃথক বা যিয়ে নহওক আজি এই ক্ষণত আমাৰ ডেকা চাহাবে মোক ইয়াত মাতি আনি এই দুটা কথা ক'বলৈ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোলৈ বিহু ওলগ জনালোঁ ধন্যবাদ গোহাঁই ডাঙৰীয়া এইখিনিতে এটা কথা এই যে হাঁহি ফূৰ্তি ধেমালি হৈ থাকে তাৰ মাজত পিঠা খোৱা হয় চন্দনে যদি আমাক পিঠা খুৱাইটো খুবেই ভাল কিন্তু পিঠা খাই থাকোঁতে মাজে মাজে কিছুমান ফুচুৰি কথা ওলায় ৰূপজ্যোতি দ্বাৰা আহক ৰাইজক আপুনি ফুচুৰি কথা লিখি লিখি কেৱল শুনাই থাকিলেই নহ'ব আমাকো শুনাওক তেখেতৰ বহুতখিনি লিখা পঢ়িছোঁ দৈনিক আমাৰ দৈনিক জনভূমি দেওবৰীয়াৰ যিখন ওলাই পৰিপূৰিকা ঢেৰ আমি শুনিছোঁ বুলি পঢ়িছোঁ ধন্যবাদ মই পিছে আজি সেই ফুচুৰিবিলাক নকওঁ কাৰণ বহুত ফুচুৰি আছে ৰাজহুৱা কৰিব নোৱাৰি মই আজি এজন বিশেষ ব্যক্তিৰ কথা ক'ব খুজিছোঁ আমাৰ সৈয়দ আব্দুল মালিক ছাৰ এইটো বোধহয় 95-96 চনমানৰ কথা তেতিয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক আছিল লুৎফুৰ ৰহমান হঠাৎ তেখেতে ক'লে যে তুমি কাইলৈ মোৰ লগত যোৰহাটলৈ ওলাবা বোলো ছাৰ কেলৈ বোলে নহয় তুমি মালিক ছাৰৰ এটা ইণ্টাৰভিউ কৰিব লাগে আব্দুল মালিকৰ ইণ্টাৰভিউ আৰু ধেমালি নেকি একেবাৰে মানে কৈছোঁ ন ৰাতি টোপনি নাই গ'লোঁ ইণ্টাৰভিউ কৰিলোঁ লুৎফুৰ মানে খুব পাণ খায় তেখেতে ক'লে তুমি অকণমান ছাৰৰ লগত বহি কথা পাতা মই পাণ এখন খাই আহোঁ গ'লোঁ ছাৰক সুধিলোঁ ছাৰ আপুনি যে ইমান ধুনীয়া ধুনীয়া গল্প উপন্যাস সকলো লিখিলে আপোনাৰ ছাৰ পঢ়া টেবুলখন চাব পাৰোঁ নেকি এই তুমি বোলে আগতে কেলৈ নক'লা আহা অলপ আগতে যিখন টেবুলত মানে আমাক চাহ খুৱাইছিলে লৈ গ'ল বোলে এইখনে চাহৰ টেবুলতে লিখে মই বোলো ছাৰ এটা কথা নহয় আপোনাৰ গাঁৱৰ ঘৰত কেনেকৈ লিখে
এই গাঁৱৰ এখন নক'বা অৱশ্যে সৰু এখন টেবুল আছে তাতে ৰাতিপুৱা সোনকালে উঠি বোলে আজি মই কিবা এটা লিখিম আৰু লিখিবলৈ লওঁ এজন আহিব কয়টি মোৰ বৰ ডাঙৰ বিপদ কি হ'ল মোৰ গৰুজনী পাউণ্ডত পৰিল আপুনি দৰখাস্ত এখন লিখক দৰখাস্ত লিখি দিলোঁ আৰু এজন আহিলে কয়টি মোক কিবা কৰি উদ্ধাৰ কৰক কি হ'ল এই অমুকে বোলে মোৰ আজি বাৰীখনৰ এই জেওৰাখন দুহাত ঠেলি দিলে আকৌ লিখক আৰু এজন আহিব কয়টি মই মৰি গ'লোঁ আৰু মোৰ সমাজত শেষ কি হ'ল বোলে মোৰ মাজু ছোৱালীজনী পলালে নহয় অমুকৰ ল'ৰাৰ লগত আপুনি দৰখাস্ত লিখক এইবোৰ দৰখাস্ত লিখোঁতে লিখোঁতে ৰাতিপুৱা মোৰ গুচি যায় তাৰপিছত গ'ল কথা গ'ল বোলো ছাৰ আপোনাৰ হেৰি মানে কলেজৰ আপুনি যেতিয়া অধ্যাপনা কৰিছিলে তাৰ এটা কথা কওকচোন এই নক'বা আৰু এইবোৰ ঢেৰ এদিন বোলে বুজিছা অসমীয়া পৰীক্ষা ল'ৰা এটা আহিলে ছাৰ বোলে মোক আপুনি বিপদৰ পৰা ৰক্ষা কৰক কি হ'ল বোলে ছাৰ আপুনি মোক চুটি গল্প আৰু উপন্যাসৰ পাৰ্থক্যটো কৈ দিয়ক আজি আহিব যেন লাগিছে ছাৰে এইপিনে নিজে প্ৰশ্ন কাটিছে এইটো আগতে ক'ব লাগিছিলে মোক বোলে নহয় ছাৰ মোক থুলমূলকৈ কওক ল'ৰাটোক মানে এনে কৈছে এইখিনি কি তোৰ বোলে ছাৰ মোচ এইটো কি বোলে খত হ'ল এইটো লাহে 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 তই যেতিয়া বাঢ়ি গৈ থাকিব মোচখিনি বাঢ়িব এইটো কি হ'ব বোলে ছাৰ দাড়ি হ'ব বোলে সেইটো হ'ল তোৰ চুটি গল্প আৰু এইবোৰ যেতিয়া বাঢ়ি বাঢ়ি একেবাৰে ভুবুকাৰ হ'ব মানে ওলমি যাব সেইটো বোলে উপন্যাস ধন্যবাদ আৰু এটা কওঁ অঁ ছাৰ এবাৰ মানে ৰাছিয়ালৈ গ'ল আৰু দুভাষী ল'ব লাগে তাত ছাৰ এইপিনৰ পৰা গৈ আছে এতিয়া ছাৰৰ মানে ইটো কৰিব লাগিলে এতিয়া কয় কেনেকৈ ছাৰে মানে ইংৰাজীতে কৈছে আৰু যে মই এনেকৈ যাব খুজিছোঁ দুভাষীয়ে সুধিলে ছাৰ ইউ আৰ উইলিং টু গ' টু নেশ্যনেল অৰ ইণ্টাৰনেশ্যনেল ছাৰে কৈ দিলে বোলে হেৰি ভাবিলে ইণ্টাৰনেশ্যনেলটো সাংঘাতিক হ'ব বোলে ইণ্টাৰনেশ্যনেল গাড়ী ৰখাই দিলে হাবি এখন দেখিলে ছাৰ প্লিজ ধন্যবাদ 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 ৰূপজ্যোতি দুৱৰা হয় হৈছেনে একদম একদম অৱশ্যে এইখিনিতে এটা কথা আজি ছাৰক সোঁৱৰিছোঁ লগতে আজি কেইদিনমান আগতে আমাৰ জ্ঞানদা কাকতি এগৰাকী বিখ্যাত শিল্পী তেখেত পৰলোকগামী হৈছে তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ হয় ধন্যবাদ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে নতুন বছৰৰো আমি এটা গান শুনো নহয় ধন্যবাদ বৌ আমি ওলাই দিওঁ ইয়াৰ পৰা আমি এটা গান শুনিব খুজিছোঁ মই যোৱাৰ আগতে ক'ব খুজিছোঁ হয় যে ভোগালীকটো আমি ভোগ কৰিমেই কিন্তু আমি অসমীয়া জাতিয়ে একো কৰিব নোৱাৰিলেও উৎপাদনৰ নামত 4ডাল লতা ৰুব পাৰোঁ কি লতা এডাল হৈছে জাতিলাও এডাল হৈছে ৰঙালাও এডাল হৈছে কোমোৰা আৰু এডাল হৈছে মেৱা এনেই লাগি থাকিব গোটেই গাঁৱৰ দুখীয়া মানুহবিলাকক যেতিয়া দেখোঁ বাৰীখনত একো নাথাকে জেওৰা জপনাও নাথাকে সেইকাৰণে এটাই আমাৰ শুভকামনা ভোগ আমি কৰিম নিজৰ সান্দহেৰে যাতে আমি বিহু পাতোঁ এই আমাৰ ক'ব লগা শেষ ধন্যবাদ আপোনাক এৰা নাই আমি আকৌ মাতিম নিশ্চয় খালি গীতটো আমি শুনি লওঁ নিশ্চয় বৃষ্টি মেঘা বৰপাত্ৰ গোহাঁই আমাৰ নৱপ্ৰজন্মৰ সম্ভাৱনা Hey
গতি কৰি মেদনাই দেও ঐ আজি বিহুতলিত পায় ঐ আজি বিহুতলিত পায় ঐ শৰীৰৰ ভিতৰত ঐ কিনো পোক সোমালে ঐ বখলা বখলে খায় ঐ বিহুতি আহিলে জংকুলি কেতেকী হিলালে দিনালে তুলনি পথাৰতে কংকি হিটি হিটি পেপাতি বাজিলে বিহুতি আহিলে জংকুলি কেতেকী হিলালে দিনালে তুলনি পথাৰতে কংকি হিটি হিটি পেপাতি বাজিলে তাতে মোৰ তৰণি হৈ তাতে মোৰ তৰণি নাম ঐ আজি চালমে ভতে চালমে তোৰে মানুহে নাই বোলে তোৰে মানুহে নাই ঐ কেঁচা কলে কাটি কৰো দেৱী পূজা তেওঁ তোকে পাবলৈ নাই এটা নকচাৰি চালি গাঁৱত নাপতাৰি মৰি গাঁৱত তামোলে নাই এটা ৰহিবলা ৰৈ ৰৈ ধেমালি ঘৰ এটা ৰহিবলা ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰ ৰৈ আৰু হৈ আছিলে নাচনি নাছিলে ৰৈ আৰু হৈ আছিলে নাচনি নাছিলে ৰৈ আৰু দেখাই নমৰ কেনেবা কৰে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়ে মৰমৰ যদি দিয়ে মৰমৰ এই কাকা কাকা গাঁৱত দিলি কামিমি মামা মাতিছিলে কাকা কাকা গাঁৱত দিলি কামিমি মামা মাতিছিলে পাপা পানিলে এখন মজা দেহি চলো চপকৈ কলৈ যাওঁ তল তল আছো মই তলৈ বাট আছো মই তলৈ বাট চাই এই নবৌ গামোচা বব জানানে এই নবৌ ৰুমাল চিলাই জানানে এই নবৌ গামোচা বব জানানে এই নবৌ ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নাজানে জানা ঐ খুটিতে পৰিলে জীয়া ঐ তললে মুখ কৰি ভাবিবনে লাগে ঐ দক্ষিণাউনি আই দিয়া ঐ লাঠ মাৰিয়া নহয় ঢাপৰ পানী ডুবি ঐ থাপ মাৰিয়া নহয় বাৰীৰে পান ঐ লাঠ মাৰিয়া নহয় ঢাপৰ পানী ডুবি ঐ বাৰীয়া নহয় ৰাইজলৈ পান এক বাজিলে বাজিব দুই বাজিলে বাজিব যদি হৰণ নিদিয়ে বিহুৱে নহ'ব এক বাজিলে বাজিব দুই বাজিলে বাজিব যদি হৰণ নিদিয়ে বিহুৱে নহ'ব আজি ঐ তপতে আচৰা দক্ষিণ পতা জোবা ঘূৰি মাই ভেটিত কালি মাই দিবি সেইজোপা নাচনি সেইজোপা নাচনি কোন এই উত্তৰ পতে আচৰা দক্ষিণ পতা জানো ঘূৰি মাই ভেটিত কালি মাই দিবি সেইজোপা নাচনি কোন সেইজোপা নাচনি
সহিবকে নোৱাৰে চুলিবোৰ দীঘল কৰি ৰাখে হেৰালি পিতাই নেহাঁহি পামি চিনাই জবন গলে পাবলৈ নাই আকৌ হেৰালি পিতাই নেহাঁহি পামি চিনাই জবন গলে পাবলৈ নাই ধুনীয়া মাজনী আকাশত জোনে বায়ৰ আকাশত জোনে বায়ৰ হৰত ধৰে ধুনীয়াকৈ ধুনীয়া ককাই দিয়াই জানি ছোৱালী হে জানি ছোৱালী যিজনী মাতে তোক শুন বুলি ককাই দে মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই হৈও জান বিলাতে মাজনী আছিলো পলকাই আছিলো চাবত পাই গলো তাপত মোৰ চেনি মাৰ মোৰো জান পাই নাই বিয়াখন পাতিবৰে হৈও জান বিলাতে মাজনী আছিলো পলকাই আছিলো চাবত পাই গলো কাছৰ মোৰ চেনি মাৰ মোৰো জান পাই নাই বিয়াখন পাতিবৰে ঐ নীলা নীলা চৰাই উৰি উৰি যোৱা নাই নীলা চৰাই কাণত ধৰি কন্দা নাই নীলা চৰাই উৰি উৰি যোৱা নাই নীলা চৰাই কাণত ধৰি যোৱা নাই তোমাৰে মানিনী কিছু ফুচলাই কোনে মোক দি দিব আৰে মোৰ নাচনী নহবা আজনী মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত টিপটপ দেখিলে আহো বুলি নকবা শুনজনী টিপটপ দেখিলে আহো বুলি নকবা শুনজনী মোৰেনো পানী পৰা হাতত চলিয়ালৈ পানী ঢুকি থাকোঁতে শুনজনী হাতত চলিয়ালৈ পানী ঢুকি থাকোঁতে শুনজনী মোৰেনো পানী পৰা ধন্যবাদ বৃষ্টিমেঘা বৰ সুন্দৰকৈ আমাক গান শুনালা আমি সঁচাকৈ আপ্লুত হ'লোঁ আৰু এই আজিৰ এই পৰিৱেশত তোমাৰ গানকেইটাই আমাক সকলোকে নচোৱালে আমি দেখিছোঁ অনিল শইকীয়া ছাৰে নাচিয়ে আছে তোমাৰ গানৰ তালে তালে ধন্যবাদ মই অনুৰোধ কৰিছোঁ আমাৰ মাজত এগৰাকী কবি আছে নিৰুদ গোহাঁই কেৱল কবিয়েই নহয় নিৰুদ গোহাঁই বিভিন্ন সামাজিক কামৰ লগত জড়িত আৰু নিৰুদ গোহাঁই খুব ভাল বিহু নাচে আৰু গায়ো আচলতে কিন্তু আজি মই অন্ততঃ তেখেতক এটা কবিতা গাবৰ কাৰণে অনুৰোধ কৰিছোঁ নিৰুদ গোহাঁই 90 দশকত দেখা হৈছোঁ বাৰু কিন্তু 80 দশকত আমাৰ যিটো লৰালি আছিলে মানে সেইটো এটা সাংঘাতিক আছিলে আমি পুৰাপুৰি মানে দুটা এটা সন্ধিক্ষণত সেই লৰালিটো পাইছোঁ তাৰপিছৰ পৰা আৰম্ভ হৈছে একদম নতুন যুগটো মানে তাত কি হৈছিলে মোৰ একদম খুব স্পষ্টকৈ মনত পৰে 5 বছৰমান বয়সৰ পৰা আমি সদায় ঠিক 3 মান বজাত গা ধুবলৈ যাওঁ ইমান ঠাণ্ডাত ৰাতিপুৱা নদীত আৰু গা ধুই মানে আমাৰ চবৰে গাৰ পৰা মানে হেৰি ওলাই আহিব লাগিব এনেকৈ লাইন পাতি আহোঁ নহয় ধোঁৱা ওলাই আহিব লাগিব তাৰমানে একদম মেজিলৈকে ধোঁৱা ওলাই আহিব লাগিব এতিয়া আমি কবিতা শুনিম কবিতাটো আঘোণৰ জোন আঘোণৰ গধূলি কপাহৰ খেতেলিত নাচি আছে জোন
জহা ধানৰ গোন্ধত গোটেইখন আমোল মোল নখোৱা দিন নুদুকা হৈ উঠিছে গাঁওখন পাতিহাঁহৰ পাখিৰ দৰে তিহিলি পিছল হৈ উঠিছে ৰাতি মেমেদুৰ গোন্ধটো উপঙি আছে শুনিছোঁ দূৰৈত মৰা উকিটো দীঘলীয়া চেঁচা পৰি অহা এখন নিমখ হাৰাম চহৰত মই বহি আছোঁ দিনটো দামৰি পোৱালিৰ দৰে লৰি ঢাপৰি ভাগৰি উভতি আহিছোঁ বিকট শব্দবোৰৰ মাজেদি কপাহৰ জন্তুৱে মোলৈ চাই হাঁহি আছে ধন্যবাদ ধন্যবাদ ডক্টৰ নিৰুদ গোহাঁই আপুনি বৰ সুন্দৰকৈ আপোনাৰ অনুভৱৰ কথা ক'লে আপুনি পৰিৱেশৰ কথা ক'লে আপোনাৰ কাব্যিক অনুভৱো আমাক শুনালে কিন্তু নিৰুদ গোহাঁয়ে কোৱা কথা এষাৰ মোৰ বৰ মানে আগৰ সময়বোৰলৈ মোক লৈ গৈছে সেই যে 2:30 বজাত উঠি নৈত গৈ গা ধুই দিয়া আৰু গোটেই গাটো ধোঁৱা হৈ আহিব লাগিব এই ধোঁৱা হৈ আহি মেজিৰ ওচৰলৈ থিয় হোৱা এই অৱস্থাটো এতিয়া নাই আমি গা ধুব নোৱাৰোঁ আজিৰ মানুহে তেনেধৰণে গা ধুই থাকিলে আৰ্থৰাইটিছ হ'ব ঢেৰ কিবা কিবি হ'ব এই কথাবোৰৰ কাৰণে চাগে আমি আজিকালি গা নুধুওঁ অজুহাত লওঁ হয়তো আমাৰ মাজত এগৰাকী ডাক্তৰ আছে তেখেতে এই কথাখিনি আমাক ভালকৈ বুজাই দিব পাৰিব ডাক্তৰ গগৈ আহক এই কথাখিনিয়ে মোক বহুত পুৰণি ৭৫ চনত আগৰ প্ৰায় 73-74 কথা কৈছোঁ ৭৭ চনৰ এই মেট্ৰিক দিয়া আগে আগে যে লাহেকৈ অকণমান চেঙেলীয়া হ'বলৈ হৈছোঁ আৰু তেতিয়া মায়ে কয় তই ঘৰৰ ডাঙৰ মোৰ বাইদেউ আছে মেজি সদায় তই জ্বলাব লাগিব তাৰ আগলৈ কিন্তু দেউতাই জ্বলাই আছিলে দেই দেউতাই জ্বলাই আমি জুই ফুৱাওঁ মা কৰাই ভাজি দিয়ে মা কৰাই ভাজি দিয়ে দিব লাগে তামোল পাণ দি সেৱা কৰোঁ সেই আধ্যাত্মিকতা যিটো আছিলে নহয় সেইটো সময়ত আমি ঘৰৰ গোটেইকেইটা মিলি পেলাই বৰ সুন্দৰ আছিলে আমাৰ সেইটো সময়ত মাঘৰ বিহুৰ দিনাখন যিটো আধ্যাত্মিক হেৰি এটা হয় সেই সময়খিনিত মই এতিয়াও মনত আছে বৰ সুন্দৰকৈ আমাৰ শিক্ষাটো দিছিলে সেই গা ধোৱা কথাটো ৰাতিপুৱা যিমান কষ্টৰে উঠিব লাগে গতিকে বাল্টিটো লৈ 10 বাৰমান চিন্তা কৰিব লাগে মানে ঢালিম নে নাঢালিম তাৰপিছত উঠো এই খৰিকেইডাল যে লাগনিকেইডাল দিব লাগে নহয় লাগনিকেইডাল ৰেডি হ'ল নে নাই আকৌ সুধোঁ তাত কেৰাচিন তেল ঢালিলি নাই বাথৰুমৰ পৰা সুধোঁ ঢালিলি নাই মেচ বক্স আছে নাই ওচৰত যাতে বিচাৰিবলগীয়া নহয় মানে মেচ বক্সো আছে তই ঢালি পেলাই আৰু একদম ঢালি লৈ ল'ম আৰু ঢালি লৈ এই গামোচা পিন্ধি যাব লাগিব মাৰ কথা আছিলে গামোচাখন পিন্ধি যাব লাগিব তিতাগাৰে মাৰ কথা আছিলে গামোচাখন তিতাগাৰে কৰিব লাগে কিন্তু মায়ে যদি কয় সেৱা এটা কাঢ়ি ল খং উঠেনে নাই এইটো মত খং নুঠে সেয়া কৰিব সময়ত কিন্তু খং উঠা নাই কোনদিন যাওঁ তালৈ গৈ পিনে গাত জ্বলাই লৈ পিনে তাৰপিছত সেই যিটো নান্দনিক হেৰি আছিলে সেইটো দিনৰ সেই আধ্যাত্মিক চিন্তাধাৰা যিমানবিলাক আছিলে মা দেউতাই দিছিলে আমি যেনেকৈ নতশিৰে আমি গোটেই কথাখিনি মানি লৈছিলোঁ আজিৰ যুগত কিমান আছে মই নাজানো মোৰ নিজৰ ফেমিলিতে মই দেখা নাই আপোনালোকে মিছা কথা নকওঁ নোৱাৰি শুনাবলৈ আজিকালি ল'ৰা ছোৱালীক সেইখিনি কৰিব সেই বুট নাইকিয়া হৈ অলপ আগতে এখেতে যিটো কবিতা পঢ়ি গ'ল তাত দুটামান ধুনীয়া কথা কৈ গৈছে তেখেতে দুখৰ কথা কৈছে যদিও বৰ সুন্দৰ তেখেতৰ ভাৱ যিটো আছে ইমান ভাৱধাৰা ইমান ধুনীয়াকৈ কৈ গৈছে কথাখিনি যে এইবোৰ ক'ত গ'ল গোটেই দিশটো যেন বেলেগ ফালে ক'বলৈ গৈ আছে তেনেকুৱা যেন নালাগেনে লাগে কিন্তু আমি ভাবোঁ যে প্ৰেজেণ্ট যিটো ধাৰা চলি আছে সেই ধাৰাতে আমি উঠি ভাহি গৈ আছোঁ কিছুমানে এইটো ধৰি ৰাখিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজতে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে কিন্তু ধৰি ৰাখিব পৰা নাই উঠি ভাহি গৈ আছে এই উঠি ভাহি গৈ থাকে আমি সঁচাকৈ এটা আমি চিন্তা চৰ্চা কৰিবলৈ হ'ল যিসকল বুদ্ধিজীৱী আছে আমাৰ তেখেতে বৰ ধুনীয়াকৈ গোটেই কথাখিনি ক'লে আপোনালোকে যদি অগ্ৰাধিকাৰ লৈ এইখিনি ধৰি ৰাখিব বিচাৰে এটা জাগৰণ সৃষ্টি কৰিব লাগে আমাৰ আধ্যাত্মিকতা বাদটো ক'ত গ'ল আমাৰ নামঘৰলৈ কেইটা ডেকা ল'ৰা যায়
আমাৰ এনেকুৱা অনুষ্ঠানলৈ কেইটা ডেকা ল'ৰা আহি তামোল পাণ দি সেৱা কৰে। এইবিলাক নাইকিয়া হ'ল। আমাৰ ডেকা চামটো বেলেগ ফালে গৈ আছে, আমিও বেলেগ ফালে হৈ পেলাই আমি আমাৰ মাজতে আলোচনা কৰিছোঁ। আমি সেই চামলৈ সোমাব পৰা নাই। সেই ডেকা চামলৈ সোমোৱা যিটো ব্যৱধান ডেকা চামৰ আমাৰ মাজত যিটো হৈছে, এই ব্যৱধানটোৱে কিন্তু আমাক বিপদ আনিব। সেইটো মোৰ ভাৱনা, মই নাজানো আপোনালোকে কেনেকৈ চিন্তা চৰ্চা কৰে। এই ব্যৱধানটো নাইকিয়া কৰিব লাগে। সকলোকে তাৰ বাবে মই বহুত বহুত ধন্যবাদ আৰু মাঘৰ বিহু ওলগ যাচিছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ডাক্তৰ গগৈ, আপুনি বৰ সুন্দৰকৈ আপোনাৰ অনুভৱৰ কথা ক'লে আৰু সময় উপযোগী কিছু কথা ক'লে। ঋতুপৰ্ণ সাজুনে? সাজু। দিনে জলে বুকুত চাকি মৰম তোৰে উঠত বুটলিছো সপোনে পাহৰ। দিনে জলে বুকুত চাকি মৰম তোৰে উঠত বুটলিছো সপোনে পাহৰ। দিনে জলে বুকুত চাকি মৰম তোৰে উঠত বুটলিছো সপোনে পাহৰ। কোনোবা আছেনে খবৰ কাজল কাজল কৰিছ পাগল, কাজল কাজল কৰিছ পাগল। বলিয়া কৰে মন পচিলা নজনা কিবা যে বিহৰণ তোৰে মৰমে। বলিয়া কৰে মন পচিলা নজনা কিবা যে বিহৰণ কোনোবা আছেনে খবৰ কাজল কাজল কৰিছ পাগল, কাজল কাজল কৰিছ পাগল। গাভৰু ধুনীয়া দেখি মন বলিয়া তোৰে মন পাবলে জানো মই পগলা। প্ৰেমৰে ৰাতিবোৰ জানো দীঘলীয়া পদুমী দুচকু সাগৰ নীলা নীলা। কোনোবা আছেনে খবৰ কাজল কাজল কৰিছ পাগল, কাজল কাজল কৰিছ পাগল। তোৰে ঐ দুচকু কাজলৈ কলিয়া কাষলে মাতিছে নেজান হবলা। দুভৰিৰ কলা ফুল দেখি মোহনীয়া গোলাপী দুগাল
মৰম বহগা ৰঙা কোনোবা আছেনে খবৰ কাজল কাজল কৰিছ পাগল কাজল কাজল কৰিছ পাগল তোৰে মৰমে কলিয়া কৰে মোক কচিনা নজনা কিবা যেন বিহৰণ তোৰে মৰমে বলিয়া কৰে মন কচিনা নজনা কিবা যেন বিহৰণ কোনোবা মোলৈ মন কাজল কাজল কৰিছ পাগল
বৰ্ণ বৰ সুন্দৰকৈ আমাক দুটি গীত তুমি শুনালা ধন্যবাদ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক এই মাঘ বিহুৰ দিনাখনেই সকলোৱে যাতে ঋতুপৰ্ণক আশীৰ্বাদ দিয়ে আমাৰ মাজত আছে সুনীল গগৈ ডাঙৰীয়া তেখেত বিভিন্ন সামাজিক কামৰ সৈতে জড়িত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ মানুহৰ সংস্কৃতিৰ কথা তেখেতে জানে সংস্কৃতিৰ সৈতেও তেখেত জড়িত আহক সুনীল গগৈ ডাঙৰীয়া কিন্তু তাৰ আগতে মই ডক্টৰ শইকীয়া ছাৰক এষাৰ কথা ক'বলৈ অনুৰোধ কৰিছোঁ আমি ইমানবোৰ মেজিটো জ্বলালোঁ মানে আমি জুই ফুৱাই আছোঁ মেজি কাইলৈ ৰাতিপুৱা মানে বিহুৰ দিনাখন ৰাতিপুৱাই জ্বলাওঁ এই যে বিহুৰ দিনাখন ৰাতিপুৱাই মেজিটো জ্বলোৱা হয় তাৰ নিয়মখিনি সাধাৰণভাৱে কিনো এই কথাখিনি থুৰতে আপুনি কৈ ল'ব নেকি এই নিয়ম প্ৰত্যেক অঞ্চলত বেলেগ বেলেগ হয় ৰবতে আপোনাৰ এতিয়া পৰি আছে ইয়াত এই যিটো পৰিছে এইটো কুকুহা বোলে আৰু এই কুকুহাটো আমি মেজিৰ পৰা ধৰি ধৰি খাওঁ সেইটো খালে বোলে পেটৰ অসুখ ভাল হয় কাৰণ এইবোৰ খাৰ বাৰু হয়নে ডক্টৰ প্ৰণয় এইবোৰ খাৰ কুকুহা উৰিলে বুলি যে কয় আমাৰ নৱজ্যোতি গগৈ পিছফালে আছে ডক্টৰ নৱজ্যোতি গগৈ ধুনীয়াকৈ কথাখিনি ক'লে নৱজ্যোতি গগৈ চাগে আমাক ক'ব এয়া খাৰ হয়নে ডক্টৰ গগৈ হয় নৱজ্যোতি গগৈয়ে বৰ ধুনীয়াকৈ ক'লে মই আমাৰ ৰংদৈ অঞ্চলত কেনেকৈ মেজি জ্বলাই সেই নিয়মটো কৈছোঁ ঠিক পোহৰ হওঁ কি নহ'ল সেই সময়তে এই ৰাতি যে মেজি ৰাখি আছে তাৰে কেইজনমান ডেকা ল'ৰাই বা সৰু ল'ৰাই মই 1960 চনৰ কথা কৈছোঁ তেওঁ ওচৰত আমাৰ নদী নাছিলে পুখুৰীত জুবুৰি মাৰি গা ধুই আহে গা ধুই অহাৰ পিছত প্ৰথম কাম যে এটা তামোল পাণ দিব আমাৰ অঞ্চলত আৰু এটা মাটিৰ চাকি জ্বলাব চাকি জ্বলোৱাৰ পিছত এই শুকান কিছুমান জেওৰা খৰি বা তাত লাগনি খৰি থাকে সেইখিনিৰ এটা জোৰ কৰি তাত লগাওঁতে কিন্তু এটা প্ৰাৰ্থনা কৰি লয় প্ৰাৰ্থনাটো কি বুলি কয় বুঢ়া ৰাইজৰ বুঢ়া মেজিৰ কুশলৰ অৰ্থে জয় হৰি বোলা জয় ৰাম বোলা আৰু যদি দুটা মেজি থাকে তেতিয়া ডেকা মেজিৰ কুশলৰ অৰ্থে জয় হৰি বোলা জয় ৰাম বোলা তাৰ লগে লগে ক'ব কেঁচাই পকাই দংশি নিব লাগে জয় হৰি বোলা জয় ৰাম বোলা এই ধ্বনিটো ইমানকৈ উচ্চাৰিত হয় যে গাঁৱৰ মানুহ যদি শুই আছিলে সাৰ পাই যায় আৰু সকলোৰে এটা কল্লোল উঠে বল মেজি জ্বলালে মেজি জ্বলালে সেইটো আমাৰ আনুষ্ঠানিকতা এই আনুষ্ঠানিকতাৰ কথা কৈ মই আপোনাৰ খবৰ পৰা বিদায় ল'ব ধন্যবাদ এতিয়া আমি সুনীল গগৈ ডাঙৰীয়াক তেখেতৰ মনৰ কথাখিনি ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ মাঘৰ বিহু বুলিলে একচুৱেলি সৰু কালৰ বা গাঁৱলৈ মনত পৰে গাঁৱত এমাহৰ আগৰ পৰা বিহুৰ ভেলাঘৰ বনাই ৰখাৰ মনত পৰে ভাল খানা বনাওঁ কোনোবাই ঘৰৰ পৰা খানা লৈ আহে কিছুমানে ঘৰৰ পৰা অনা বাহিৰেও আমি গাঁৱৰ কিছুমানৰ ঘৰত মানুহৰ ঘৰৰ পৰা চুৰ কৰা এটা পৰম্পৰা আছিলে মাছ মাংস বিশেষকৈ চুৰ কৰে বা শাক পাচলিও চুৰ কৰে অন্যায় কৰে জেৰুৱা ভাঙে এইবিলাক কৰোঁ সেইখিনি মনত পৰে বাকী আকৌ আমি যিখিনি এতিয়া উপভোগ কৰি আছোঁ অলপ সেইবিলাক পৰম্পৰা শেষ হৈ গৈছে বুলি ভাবোঁ আৰু আজিকালি গাঁৱত কিমান দিনৰ আগৰ পৰা বনাই নাজানো আমাৰ টাইমত এমাহৰ আগৰ পৰা বনাইছিলোঁ আমি প্ৰথম গাঁৱৰ ঘৰৰ বাৰীৰ চুকত বনাওঁ প্ৰথম এটা মেজি ঘৰ তাৰপিছত আমি আকৌ পুনৰ আমাৰ দিনত বনাইছিলোঁ বুলি ক'লে মানে এতিয়া কি নবনাই নেকি এতিয়া বনাইছে এতিয়া নগৰীয়া হ'ল আপুনি এতিয়া মানে আমি নগৰীয়া হ'ল কাৰণে এইটো নহয় আৰু গাঁৱলৈ খুব যোৱা কম কিন্তু বনাই নবনাই একচুৱেলি সেইখিনি এনেকুৱা ধৰণৰ কিন্তু আপোনাৰ যি ল'ৰা ছোৱালী নতুন প্ৰজন্ম তেওঁলোকক আপুনি দেখুৱাইছেনে নাই যে গাঁৱত এনেধৰণে গোটেই দেখুৱাইছোঁ মই নিজৰ ঘৰতে বনাওঁ প্ৰত্যেক বছৰে বনাই আহোঁ এতিয়াও কৰি আছোঁ কেলে গাঁৱৰ এৰি দিলোঁ বুলি গাঁৱৰ কথা পাহৰি যাম সেইটো কথা হ'বই নোৱাৰে এই মুহূৰ্তত আপুনি ৰাইজক কি ক'ব এই মুহূৰ্তত আমাৰ বিহু বুলিলে মাঘৰ বিহু বুলিলে ভোগালী বিহু বুলি কয় ভোগালী বিহু উদযাপন কৰিবৰ কাৰণে যিখিনি প্ৰস্তুতি গাঁৱত চলি আছে টাউনৰ ঘৰে ঘৰে হ'ব লাগে বুলি মই ভাবোঁ তেতিয়া আমি কৃষ্টিটো বজাই থাকিব আমাৰ বিহু কৃষ্টিটো আমি তাকে আপুনি অনুৰোধ কৰিছে সকলোৱে ধন্যবাদ গগৈ ডাঙৰীয়া থাকিল নমস্কাৰ
আমাৰ মাজত এই সৰু ল'ৰা ছোৱালীৰ মন বুজি পোৱা এগৰাকী ব্যক্তি আছে। সৰু ল'ৰা ছোৱালীৰ বিভিন্ন কামৰ সৈতে তেওঁ জড়িত। তেওঁলোকৰ ব্যক্তিত্ব বিকাশ, তেওঁলোকৰ জ্ঞান বৰ্ধনৰ বাবে বিভিন্ন ধৰণে তেওঁ কাম কৰি আছে। তেওঁ আন কোনো নহয়, আমাৰ বহুতৰে পৰিচিত পৰশা কোঁৱৰক মই বিহুৰ এই মুহূৰ্তত দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। কি ক'ব পৰশা কোঁৱৰে? কাৰণ পৰশা কোঁৱৰে নৱপ্ৰজন্মৰ বিকাশৰ, তেওঁলোকৰ উত্তৰণৰ বাবে কাম কৰি আছে বিভিন্ন ধৰণে। পৰশা কোঁৱৰ। নমস্কাৰ, সকলোকে ভোগালীৰ ওলগ জনাইছোঁ। আকাশবাণী ডিব্ৰুগড়ৰ শিশুৰ অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবেই হয়তো মোৰ নামটো এনেদৰে কৈছে, কিন্তু তথাপিও শিশুসকলৰ বিকাশৰ বাবে প্ৰয়োজনীয়খিনি চিন্তা কৰোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ মন বুজি বিকাশৰ বাবে, লগতে এটা সমৃদ্ধিশালী জীৱনৰ বাবে, ব্যক্তিত্ব গঠনৰ বাবে যিখিনি প্ৰয়োজনীয় কথা সেইখিনি চৰ্চা কৰিবলৈ এটি সুযোগ দিবলৈ বিচাৰোঁ। এতিয়া মাঘৰ বিহুৰ সময়ত এই গোটেই কথাখিনি আচলতে কেনেধৰণে আগবঢ়াই নিব লাগিব ঠিক ধৰিব পৰা নাযায়, কিন্তু তথাপি শিশুৰ সৈতে জড়িত যেতিয়া মই সকলো শিশু আৰু সকলো উঠি অহা ল'ৰা ছোৱালীক এটা কথাই অনুৰোধ কৰোঁ যে জীৱনটো যেনেকুৱা ধৰণেৰে সহজ বুলি ভবা হয় ইমান সহজো নহয়, আৰু খুব কঠিন বুলিও ভাবি হাবাথুৰি খাব নালাগে, ভয় খাব নালাগে। মানে মাঘ বিহুৰ দিনা নৈৰ পানীত জাপ দি গা ধোৱাটো মানে খুব কঠিন বুলি ভবা হয় যদিও আচলতে ইমান কঠিন নহয়, হয়নে নহয় পৰশা? একেবাৰেই নহয়। যিখিনি আধ্যাত্মিকতাৰ কথা পাতি থকা হৈছে সেইখিনি আচলতে আমিও সৰুতে দেখিছিলোঁৱেই। ঘৰত আমাৰ সৰু ককাইদেৱে মেজিত জুই দিছিলে আৰু 7টা নাদৰ পানীত গা ধুবলগীয়া এটা নিয়ম আছিলে। সেইকাৰণে ওচৰৰ যিমানবোৰ নাদ আছিলে সকলোতে গা ধুৱে। 7টা নাদত গা ধুই তিতা তিয়নিৰে তেখেতে গৈ পেলাই মেজিত জুই জ্বলাইছিলে। আৰু আমিও সৰুতে তেতিয়া চেণ্ডেল পিন্ধাৰ নিয়ম নাছিলে, অতিপাত ঠাণ্ডা আছিলে। ডিব্ৰুগড় নেক্সট টু শ্বিলং বুলি কয়। কিছুদিনৰ আগলৈকে শ্বিলঙৰ যিটো ঠাণ্ডা ডিব্ৰুগড়তো আছিলে, আৰু ডিব্ৰুগড়ৰ দাঁতিকাষৰীয়া গাঁৱতে আমি যিহেতু আছিলোঁ, মানে ডিব্ৰুগড় জিলাৰ ভিতৰতে কিন্তু মফচলীয়া অঞ্চল, তাত আমি চেণ্ডেল নোহোৱাকৈ দৌৰ মাৰিছিলোঁ সৰুতে ঘৰৰ পৰা। চেণ্ডেলৰ কথাই নাই, খালী ভৰিৰে ঠেটুৱৈ লগা ঠৰঙা একেবাৰে তেনেকৈ। কিন্তু সেই আনন্দটো এতিয়া ল'ৰা ছোৱালীয়ে হয়তো পোৱা নাই। এতিয়া আনন্দবোৰ বেলেগ। ধন্যবাদ পৰশা। আমাৰ মাজত আমি এতিয়া গীত শুনিম। এগৰাকী প্ৰসিদ্ধ শিল্পী আমাৰ মাজত আছে, জুপিতৰা কাকতি। আমি এতিয়া জুপিতৰা কাকতিৰ গীত শুনিম। সকলোৱে অকণমান হাত চাপৰি সহায় কৰিব লাগিব।
तिहिति हिंगर पे पतिनी की बजे से कोई उतरा मिया खन लो हे दिल के धिंडा से नरे धूल की दूरो इत बजे से कोई उतरा मिया खन लो की मुर्गा की मुर्गा বিহুতি আদর
বাবরিও সেনাটি পুরনি কলিয়া কসু সেনাটি পুরনি কলিয়া কসু সেনাটি পুরনি কলিয়া কসু জেনি সকু জেনি দহি যায় সেনাটি কিনু জুয়েলগা সকু সেনাটি কিনু জুয়েলগা সকু সেনাটি কিনু জুয়েলগা সকু ভয়া কাকতি বৰ সুন্দৰকৈ আমাক গীত শুনালা আমাক নচুৱালা আমি নাচিলো সকলোৱে মোৰ সৌভাগ্য আজি ইমান সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিম ধন্যবাদ আমাৰ মাজত এই ঢুলীয়া সকল থাকিবই আৰু তাৰ লগে লগে যদি বিহুৱা এজন যদি সোমাই আহে আৰু ভাল হ'ব সেইকাৰণে কৈছো ঢুলীয়া ধৰা আমাৰ মাজত আছে নাচনী ভণ্টিহঁতক আৰু ঢুলীয়া ভাইটিহঁতক অশেষ ধন্যবাদ জনাইছো ধন্যবাদ জুপিতৰা আমাৰ মাজত আছে ভুৱন গগৈ এইবাৰ ভুৱন গগৈ বিহুৱা ভুৱন গগৈক আমি আমন্ত্ৰণ জনাইছো আমি আশা কৰিছো আজিৰ এই ভেলাঘৰৰ এই পৰিৱেশত এই জুইকুৰা ডাও ডাও কয় আৰু বিহুৰ উদ্দাম নৃত্যই বেছিকৈ জ্বলাই দিব ভুৱন গগৈ হয় আমাৰ ভোগালী বিহুটো বৰ মৰমৰ বৰ আশাৰ অসমৰ ৰাইজৰ খুব আশা কৰি থাকে গোটেই বছৰটো মহ যুঁজটো আজিকালি পাবলৈ খুব বিৰল হৈ পৰিছে আৰু ঠাই বিশেষে মহ যুঁজটো আছে মই মহ যুঁজৰ পৰাই আৰম্ভ কৰিম গীতটো অ দেহি এই মাঘৰে মহ যুঁজ
ও চাবি ঐ বহনা ও গছকত বিৰি নাও ভাগে এ মেজি জুই তাপতে ও গামন হেকি বিয়ৈ হে মনতে শকতি বাঢ়ে কিমান ধুনীয়া শব্দ হয়নে দাদা মাঘৰে মজু চাবিয়ে বহনা গছকত বিৰিণা ভাঙে মেজি জুই তাপতে গাৰ মুখ হেকিবি মনতে শকতি বাঢ়ে ধুনীয়া বঢ়িয়া কাতি বিহুত অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী কঙালতে অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী জানানে নাচনী নাচি বাগি ফুৰাৰ বাবে বহাগ বিহু ৰঙালী নাচি বাগি ফুৰাৰ বাবে বহাগ বিহু ৰঙালী আমি এটা সমন্বয় বিহুটি আৰম্ভ কৰিছে য'ত কঙালী ভোগালী ৰঙালী অসমৰ প্ৰতিচ্ছবি আছে সেইকাৰণে আমি আচলতে আৰম্ভ কৰিম এতিয়া গাইছোঁ খালৈ মোকাল মোৱা জুই এ পুঠি দৰি কণাই এ পথাৰখন সোণ গুটি উপচাও বিচাৰিলেও কতো নোপোৱা বিচাৰিলেও কতো নোপোৱা খালৈ মোকাল মোৱা পুঠি দৰি কণা পথাৰখন সোণ গুটি উপচাও বিচাৰিলেও কতো নোপোৱা বিচাৰিলেও কতো নোপোৱা জানৈ আমি অসমীয়া জানৈ মোৰে পাকে মৰা জানৈ শংকৰদেৱ আজানে জানৈ সম্প্ৰীতিৰে গঢ়া জানৈ আমাৰে তুলনা না জয় এ স্বৰ্গদেউ ঈশ্বৰে ৰংঘৰ সাজিলে তাৰে বাকৰিতে আমালৈ বিহুৰে কঠীয়া ৰুলে বিহুৰে কঠীয়া ৰুলে কাটিতে গছি মাঘতে মেজি ঘৰ নুসাজি বহাগত কৰো ধেমালি বহাগত কৰো ধেমালি জানৈ আমি অসমীয়া জানৈ মোৰে পাগে মৰা জানৈ শংকৰদেৱ আজানে জানৈ সম্প্ৰীতিৰে গঢ়া জানৈ আমাৰে তুলনা না নেৰিবা কেৰাণী
নহ'লো মহৰি নহ'লো কেৰাণী নহ'লো মহৰি নেপালো কোম্পানী কাম অৰুণা হে বুলি লাহৰি নাহো বুলি নকবি দুয়ো খেতি কৰি খাম নৈৰে পাৰৰে বালিয়া বগৰী নৈৰে পাৰৰে বালিয়া বগৰী কোনে পাৰি দিব দাড়ি কি যোৰা দি জোকাৰি কোনে পাৰি দিব দাড়ি কি যোৰা দি জোকাৰি মই পাৰি দিমে দাড়ি কি যোৰা দি তুমি বুটলি বা হাউলি এদিনা বুজিবা জীৱ লগৰীয়া কোন হে জীৱ লগৰীয়া কোন ভনী চিৰা খুৱাইছিলা ভনী তেতেলি পতিয়া ভনী চিৰা খুৱাইছিলা ভনী মনত লগাইছিলা আমাৰ লগত এজন শ্ৰদ্ধাৰ ব্যক্তি আছে খুব মানে এজন অসমৰ জনপ্ৰিয় আৰু জ্যেষ্ঠ শিল্পী মই চন্দন দাক অকণমান সহযোগ কৰিবলৈ মাতিছোঁ আহক ঐ ভিতৰি নাচনি হলি বৰে জনী আমাৰে মৰমৰ বিহু মন মোহিলি ঐ ভিতৰি নাচনি হলি বৰে জনী আমাৰে মৰমৰ বিহুৱাৰ মন মোহিলি মই তোৰ চকুলৈ মৰমি চাবকে নোৱাৰি নৈগৰা খহে যা মোৰে অন্তৰ খনি তোৰ চকুলৈ মাজনী চাবকে নোৱাৰি নৈগৰা খহে যা মোৰে অন্তৰ খনি তই চিঙিলি হাজুৰি পেলালি মোৰ মনৰে নজানুৱাহিলি ঐ ভিতৰি নাচনি অলিবৰে জনী ঐ আমাৰে মৰমৰ বিহু মন মুহিলি ঐ আহাই জয়ে আহা নাচি ঐ নাচাই বগীতৰা ওলাই দেখা দিয়া হাতত পাণ বঁটা ৰাইজক সেৱা দিয়া প্ৰথমে ঈশ্বৰে সৃষ্টি কৰিলে শ্রুধিলে তোমাক বগীত বিৰোজনী ও ভনী দুষ্ট বৰ ছোৱালী ঘাটে ও ভনী মৰম দিব কি জানি বিৰোজনী ও ভনী দুষ্ট বৰ ছোৱালী ঘাটে ও ভনী কি যে তাই চাৱনীত মন উৰুৱাই অন্তৰৰ মৰমবোৰ দিব পাছত দলিয়াই অন্তৰৰ মৰমবোৰ দিব পাছত দলিয়াই তৰা দৈ মৰম লাগে তোমালৈ যাম আমাৰ
ঘৰলৈ ঐ যা মনামতি তৰা দৈ মৰম লাগে তোমালৈ আমাৰ ঘৰলৈ ঐ জান মায়া দোলে বান্ধি থাকে এৰাব নোৱাৰাকৈ গাভৰু মন ভনী ধৰিবকে নোৱাৰি বহু ডেকা ভনী মৰম দিছে কি জানি গাভৰু মন ভনী ধৰিবকে নোৱাৰি বহু ডেকা ভনী মৰম দিছে কি জানি চাৱনিত মন উৰুৱা অন্তৰৰ মৰমবোৰ দিব পাছত তলিয়াই অন্তৰৰ মৰমবোৰ দিব পাছত তলিয়াই এতিয়াতে গাভৰু কাষলে অকণমান মৰম কৰোঁ তুমি নাচনি এতিয়াতে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ মৰমে জানানে নিবিচাৰে জাতিকো ময়ো বিচাৰিছোঁ সুগন্ধি ঐ জাতিকো মৰমে জানানে নিবিচাৰে জাতিকো ঐ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম দেখিলে আহো বুলি নকবা এজনী মোৰে নুপানি পৰা ঘৰ আনিব কৰি গ'লে এৰিব নোৱাৰি ইমানকে মৰলৈ যাম ঐ নাচনি তোমাৰ দুটি নয়নে হে নাচনি লাগি নাচাবা হে নাচনি তোমাৰ দুটি নয়নে নাচনি লাগি নাচাবা নাচনি তোমাৰ সজল চাৱনিত নাচনি আছে বহু কাহিনী পেলাই গলা যৌৱনত কালত মোৰে কেঁচা সোণ তোমাৰ সমান হ'ব কোন নাচনি কিহৰ দুখত কটাইছো কিহৰ দুখত কটাইছো ৰাতি অ মোৰ নাচনি সোণ বৰণৰ পকা 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 ধাননি ঐ পকা ধাননি অ মোৰ নাচনি সোণ বৰণৰ পকা 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 ধাননি ঐ পকা ধাননি একাচিৰে কাটে কৰে আমনি একাচিৰে কাটে কৰে আমনি মৰমত মাতিছো হে তোমাক জানে মনি তুমি মোৰ বুকুৰে বহিৰা বাখৰ মনি মৰমত মাতিছো হে তোমাক জানে মনি তুমি মোৰ বুকুৰে বহিৰা বাখৰ মনি ক'তেনো গৈ আছিলা বিচাৰি ঘূৰালা ক'তেনো গৈ আছিলা বিচাৰি ঘূৰালা কিয়নো
যোৱা গৈ আঁতৰি মৰম নোহোৱা থলুৱা পিয়াজুলৈ নপৰা মৰম নোহোৱা থলুৱা পিয়াজুলৈ নপৰা মন মতলীয়া তোমাৰ দেখাৰ পৰা মন মতলীয়া তোমাৰ দেখাৰ পৰা ভীম কলৰ কলডিল বগা গালত পৰা দিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল ভীম কলৰ কলডিল বগা গালত কৰা দিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল মই চালে চকু তুমিও চোৱা মোৰে মন পৰি তেনেহিয়া মই চালে চকু তুমিও চোৱা মোৰে মন পৰি তেনেহিয়া ঐ যা মোৰ যা তোমাক পাহৰি থকা সঁচাই কিমান টান এই কলৰ কলিল বগা গালত কলাতি তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল আমি বিদায় ল'ম আমাৰ জিতেন দাস তেওঁলোকে বিহু এটা মাৰিব অনুষ্ঠান সামৰাৰ আগতে কিন্তু এটা গান মই সদায় গাওঁ আজিও গাই দিছোঁ আৰু ভুৱন তাৰপিছত তুমি এটা গান গাই দিবা মই গাওঁ মানে ভাল বেয়াৰ মাজেৰেহে বহীত জুৰিলোঁ ঐ মহানতে বোলো মহানতে ঠিক সামৰা নাই কিন্তু মই কৈছোঁ বোলো মহানতে সামৰিলোঁ অ ৰাইজ গোবিন্দ ৰাম কৰিবলৈ কাৰণে ভুৱনে গাই আছে এ আবেলি আবেলি উৰুকা গধূলি নৈ কিনাৰৰ শাকৰ বাৰী আবেলি আবেলি উৰুকা গধূলি নৈ কিনাৰৰ শাকৰ বাৰী হাউলি হাউলি বিচাৰি জোকাৰি তুলি আনো যাবৰি হাই জতাই লতি পকে মাখিলতি লাও বেঙেনা গৰু চাক নলোৱা কটাৰী পাৰ হৈ পিতলি চিলি আনা তৰাৰ পা আবেলি গধূলি তাক দিকে টিপলা গোহালি গধূলি হেৰে দিবা তোহৰ জাক মাহ হালধি ঘঁহিবা গাতে শুকুতা উকলতি তৰা খৰিচা গাছ কাটি পাতৰ জ্বলা ভেকুৰী তিতা সৰু পানী টেঙা খাই এটা কণ বিলাহী খৰি কাঠ চিঙি অনা পিঁয়াজ পাত আলু পুৰি ল'বা তাত তেল অকণ ঢালি লৈ দিবা পিটিকি খাওঁ চেলেকি নবাৰীৰে এশ এটা ও তো পিঁয়াজ গুন্ধোৱা আলু পুৰা পিটিকা অকণমান সৰিয়হ তেল দিবা ঐ কাঠবোৰ মাৰিলে এৰিব নোখোজে জুই খালৰ কৰ্কৰা মতি মানি মুনি মাটি কান্দুৰি টং লতি টেঙেচি লাই যাবৰি লচ কচি ফুল লতি লেহেকি নটেঙা ঢেকীয়া ঐ ঠিকনি বৰুৱা চেচেলি পকা ভেদাইলতা ফুৰুলা খুতৰা নলে কলমনে ভাবু জাপিতা পালেং মধু ফুলেঙৈ নৰসিংহ মুচন্দৈ চেলকনি বাবৰি ঐ কচুগুটি হেলঞ্চি ঐ দিয়া ৰান্ধি যাবৰি থাকে লফা মেজেঙা নচুবৰি মৰিচা চেং মৰা চাঙেলি টেঙা ল'ৰাৰ মাক Taktigen kiplan. Oi randhi dia zabori hat. Taktigen kiplan. Bari dia gorom bhat. Oi. Deriba. Tokali খাওঁৱে সপোন ভোগে দৈ তোমাকে ঐ লগত লৈ জোনাকতে বহি লৈ তৰালিৰে
ধন্যবাদ খুব ভাল লাগিলে দাদাই জাংফাই বাখো বাখো কেৰু চেংদৈ হাতে গামে গামে খাৰু জাংফাই বাখো বাখো কেৰু চেংদৈ হাতে গামে গামে খাৰু ঐ চিপ 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 পাদৈ ৰদৈ ভাদৈ সকলা বিলাতীতে কলৈ যায় ও ভাতি গো মনে মণিৰাম দে হেৱানে মণিৰাম দে হেৱানে তেলে পাই পি চলি যায় ও দেহিও তুমি নো পানী
টিপতে উশাহৰে টিপতে বা মনত লগাইছিলা আৰু মৰমৰ মাতেৰে ভনীটিও তোকে মাতিছিলো ভনীটিও কেলনো কৰিলা মাঘৰে